নিৰ্মাণৰ এমাহ পিছতে চপৰে এৰাইছে পথ ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ পাথৰি চেলেকগাঁও সংযোগী পথ নিৰ্মাণৰ নামত ঠিকাদাৰে দুৰ্নীতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ঠিকাদাৰ এমপি আগৰৱালৰ সৈতে বিভাগীয় কৰ্তৃপক্ষৰ গোপন বুজাবুজিৰ সন্দেহ ৰাইজৰ দৰাচলতে বহু ঘাট প্ৰতিঘাতৰ মাজেৰে অঞ্চলটোত বাস কৰা লোকসকলে পথটো পকীকৰণ কৰাৰ নামত দীৰ্ঘদিন ধৰি আবেদন নিবেদনৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল আৰু অৱশেষত পথটো নিৰ্মাণ কাৰ্য আৰম্ভ হয় যদিও স্থানীয় ৰাইজ আৰু মিছিং ছাত্ৰ সংগঠন টিএমপিকেৰ নেতৃত্বত আজি কেইবাদিনো ধৰি বন্ধ কৰি ৰাখিছে নিৰ্মাণ কাৰ্য স্থানীয় ৰাইজৰ অভিযোগ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত নিৰ্মাণৰত 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোত ব্যৱহাৰ হোৱা চিচি ব্লকসমূহ অতি নিম্নমান যাৰ বাবে এই ব্লকসমূহ নিৰ্মাণৰত অৱস্থাতে ভাগি টুকুৰা টুকুৰ হৈ পৰিছে বেয়াইটা দিছে ব্লকটো একেবাৰে ভগা গোটেইখিনি ভাগি গৈছে ধূলি হৈ গৈছে আমি ধিক্কাৰ দিছো যে এই ৰাস্তাটো এনেকে বনাব নালাগে একচুৱেলি ইমান বছৰৰ মূৰত আমি এটা পথ পাইছো এটা স্থায়ী পথ পাইছো এই পথটো ভালকে বনাব লাগে এটো ৰাইজে আমি কমপ্লেইন কৰিছো ধিক্কাৰ ডিম্পি আগৰৱালা তেখেতে পাইছে বুলি আমি ধন্যবাদ দিছো তেখেতে ভাল কন্ট্ৰাক্টৰ বুলি গম পাইছো কিন্তু ইয়াত যে এনেকা বেয়া কৰিছে হয় এতিয়াহে গম পাইছো তেখেতে ভাল কাম কৰে নে নকৰে এতিয়াহে একমাহ দিন হোৱা নাই ইটা ভাগি শেষ হৈছে কাইলে যদি ডাঙৰ গাড়ী এখন ঘুমাই বা মানে বাৰিষা আহি যায় তেতিয়া হলে আমাৰ অৱস্থা কি হ'ব ৰাস্তাটোৰ অৱস্থা কি হ'ব এই কাৰণে আমি ভাল ইটা লাগিব ভাল কাম কৰিব লাগিব তেতিয়াহে আমি কাম কৰিব নহলে নহয় এফালে উক্ত বিষয়টো বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰক অৱগত কৰাৰ পিছতো নীৰৱ ভূমিকা গ্ৰহণ কৰি আছে বুলি অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত যেতিয়ালৈকে উন্নত মানদণ্ডৰ চিচি ব্লক ব্যৱস্থা নকৰে তেতিয়ালৈকে কাম বন্ধ কৰি ৰাখিব বুলি আজি পাথৰি চেলেকবাসীয়ে হুংকাৰ দিয়ে চেলেক পাথৰি সংযোগী পথটো আমি প্ৰায় এইটো 3 কিলোমিটাৰ আবণ্টন হৈছে বিজুলী ডিপাৰ্টমেণ্টৰ পৰা আমি এতিয়া প্ৰায় 2 কিলোমিটাৰ কাম সম্পূৰ্ণ হৈছে এই কামখিনি নিম্ন মানদণ্ডৰ হৈছে প্ৰায় ইয়াত 60% ইটা ভগা আছে আৰু যিকেইটা মানে ইটা ভাগা নাই এইখিনি মানে ৰিজেক্ট ইটাত মানে পৰে এতিয়া ইয়াত যিজন ইঞ্জিনিয়াৰ নিয়োগ কৰা আছে ধৰক যেই এই টিকেট আহি ইয়াত ৰাস্তা পৰিদৰ্শন কৰিব লাগে আৰু কামবোৰ কেনেধৰণে হৈছে তেওঁলোক নিৰীক্ষণ কৰিব লাগে গতিকে আমি সদৌ মিছিল ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ অতি শীঘ্ৰে তেওঁলোকে উন্নত মানদণ্ডৰ ইটা আনিব লাগে আৰু আমাৰ কামটো মানে খুব সুন্দৰভাৱে সমাপ্ত কৰিব লাগে নুমলীগড়ৰ পৰা অমল দাৱৰৰ ৰিপৰ্ট এনি ভাৰত 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.